মই অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে ৰাজ্যখনত 400 চিকিৎসক একেলগে নিযুক্তি দিব পৰাটো এটা ডাঙৰ সফলতা। 400 চিকিৎসক 400 হস্পিটেলত যাব, বহু লোকৰ জীৱন ৰক্ষা কৰিব, দুখীয়া আৰ্তজনক সহায় কৰিব। আজি এটা অত্যন্ত আনন্দৰ দিন। মই সকলোকে এই দিনটোৰ বাবে ধন্যবাদ জনাইছোঁ। Today we have appointed 400 doctors at a go. For a state like Assam, appointment of 400 doctors in a day, it is a huge achievement. This has become possible because of our rapid expansion in medical education sector. We are drawing lot of doctors instead of private sector. They are joining in government. These are very healthy sign. I'd like to congratulate all the doctors for exercising option of joining in the government. অসমত আজিৰ দিনত 25খন মেডিকেল কলেজ হয় সম্পূৰ্ণ হৈছে, নহলে নিৰ্মাণ চলি আছে। আৰু 4খন মেডিকেল কলেজ আৰু হ'ব। গোৱালপাৰাত এখন হ'ব, এখন আমাৰ মেডিকেল কলেজ হাইলাকান্দিত হ'ব, এখন হোজাইত হ'ব। গতিকে বাই 2030 অসমত মেডিকেল কলেজ প্ৰায় 29-30খন হ'ব। প্ৰাইভেট নাৰ্ছিং হোমসকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে। দ্বিতীয়তে তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে, 102 হওক 103 হওক। যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটেলৰ পৰা লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। কোনোবাই যদি আপোনাক পইচা দিয়া নাই, আপুনি চুক্তি কৰিব, আদালতত যাব, তেওঁৰ ঘৰ ক্ৰক কৰিব, তেওঁৰ গাড়ী ক্ৰক কৰিব, বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়মটো নাই। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানৰ, যে জীৱন সকলোৰে অধিকাৰ। ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছো। আপোনালোকে ভাল খবৰ এটা পাব। 2 এদিনতে আমি ইয়াৰ ওপৰত এটা কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম, যাতে নাৰ্ছিং হোমত পেচেণ্ট আৰু ডেড বডি দুইটাক যাতে ধৰি ৰাখিব নোৱাৰে। টকা পইচা লাগিলে অহাৰ আগতে এডভান্স লওক, আমাৰ ক'বলগীয়া নাই। আৰু মইতো এই ক্ষেত্ৰত আমি কঠোৰ সিদ্ধান্ত আমি ল'ব গৈ আছো। আমি সা সুবিধা সমান কৰিব লাগে, তাৰ কাৰণে আমি কেইটামান চিন্তা কৰি আছো। ডক্টৰসকলক একোখন গাড়ী দিয়া, ডক্টৰসকলক বিভিন্ন ধৰণৰ স্পেচিয়েল ইনক্ৰিমেণ্ট দিয়া, তাৰ ওপৰত আমি ইতিমধ্যে কাম কৰি আছো। আৰু সেইবিলাক কথা ডক্টৰসকলে জানে, আৰু জানে কাৰণে ডক্টৰসকলে আমাৰ তাত জইন কৰিছে। যেনেকৈ এতিয়া আমি যোনে মেডিকেল কলেজত যোগদান কৰিব, তেওঁলোকক আমি ফৰেনৰ ট্ৰেইনিং 2 বছৰৰ মূৰত, এবছৰৰ মূৰত নেশ্যনেল ছেমিনাৰ, 2 বছৰৰ মূৰত ফৰেন ছেমিনাৰ, জইন কৰাৰ লগে লগে এখন গাড়ী, আমি বহুতবিলাক সুবিধা দিছোঁ কাৰণে আজিকালি মেডিকেল কলেজত ডক্টৰসকল আহে।